মা, আপুনিচোন জানেই যে মই কেনেকৈ সংস্কাৰী ঘৰৰ ছোৱালী। পুৱা 4 বজাতে উঠি গোটেই ঘৰখন মচি মচি মই হাতৰ গাঁঠিবোৰ ক্ষয় কৰিছোঁ। এই যে মই আপোনাৰ বাবে পূজাৰ সকলো যোগাৰ কৰি থৈছোঁ, ইয়াৰ মূল্য কোনেও বুজি নাপায়। কাৰণ আজিকালি ছোৱালীবোৰে কেৱল বিচনাত পৰি মোবাইল টিপিবহে জানে। মোৰ দৰে বোৱাৰী এজনী পোৱাটো আপোনাৰ ভাগ্যৰ কথা। কাৰণ মই কাম কৰিবলৈ পালে নিজৰ দেহাটোৰ কথা পাহৰি যাওঁ আৰু কেৱল আপোনাৰ চাবি পাতৰ সুৰক্ষাৰ কথা ভাবোঁ। মাজু, তই যিমানখিনি কথা ক'লি সিমানখিনি কাম যদি তই সঁচাকৈ কৰিলিহেঁতেন, তেন্তে আমাৰ ঘৰখন আজি এখন সঁচাকৈ স্বৰ্গ হ'লহেঁতেন। তোৰ মুখখন যিমান চলে হাতখন যদি সিমানেই চলিলেহেঁতেন, তে মোৰ কাম দুখন অন্ততঃ আজি ইমানকৈ ঢেৰ ঢেৰে নাথাকিলেহেঁতেন। তই চাবিপাতটো বিচাৰি যিমানবোৰ তেল মাৰিছ, সেইবোৰ মই মোৰ এই 10 বছৰীয়া অভিজ্ঞতাত বহুবাৰ দেখিছোঁ আৰু সেইকাৰণে মই চাবিপাত বৰকৈ সাৱধি ৰাখিছোঁ। বাইদেউ, আপুনিচোন পুৱাই পুৱাই এটা বিৰাট ডাঙৰ স্পীচ দি দিলে, যিটো শুনি মোৰ চকুৰ টোপনি একেবাৰে নাইকিয়া হৈ গৈছে। মই আজি 2 বজালৈকে মোৰ ফলোৱাৰ্ছৰ বাবে নতুন কণ্টেণ্ট এডিট কৰি আছিলোঁ, যাতে আমাৰ ফেমিলিটো ভাইৰেল হৈ যায়। আপোনাৰ এই পুৰণি দিনৰ মচা ধোৱা কামবোৰত কোনেও লাইক নিদিয়ে, কিন্তু মই যদি শাহুৱাই এটা চেল্ফি লওঁ, তেন্তে আমাৰ ইজ্জত বাঢ়িব। জিম্পি, তোৰ সেই লাইক আৰু ভিউজৰ কথা শুনি মোৰ মূৰটো আৰু বেছিকৈহে ঘূৰাইছে। তইচোন এদিনো এখন ৰুটি বেলিবলৈ পাকঘৰত সোমোৱা নাই। মোৰ ইজ্জত বাঢ়িবলৈ চেল্ফিৰ দৰকাৰ নাই। মোক মাত্ৰ সময়মতে চাহ একাপ আৰু অলপ শান্তি লাগে, যি তহঁত দুজনীৰ মাজত নাইকিয়া। তহঁতে কেৱল নিজৰ কথা ভাবিব পাৰ, মোৰ দৰে বুঢ়ী এজনী পেটটোৰ কথা ভাবিবলৈ কাৰো আহৰি নাই। মা, মইচোন চাহ দিওঁ বুলি ক'লোৱেই, কিন্তু এই সৰু বোৱাৰীয়ে কেমেৰাটো মোৰ মুখৰ ওচৰলৈ আনিলে মই কাম কৰিবলৈ বৰ অসুবিধা পাওঁ। তাইহেনো মোৰ কঁকালৰ বিষটো এটা ভিডিঅ' বনাব, যাতে দৰ্শকে আমাৰ ঘৰৰ দুখৰ কাহিনী শুনি লাইক কৰে। মোৰ দৰে খাটা বোৱাৰী এজনী তাই কেৱল এটা চৰিত্ৰ বুলি ভাবে, যিটো মোৰ বাবে বৰ ডাঙৰ অপমান। বাইদেউ, অপমান নহয়, ইয়াক ডিজিটেল মাৰ্কেটিং বুলি কয়, যিটো বুজিলে আপোনাৰ নিচিনা মানুহৰ আৰু 7টা জন্ম লাগিব। আপুনি কেৱল ডাইলত নিমখ দিব জানে, কিন্তু মই জানো কেনেকৈ সেই ডাইলৰ বাতিটোৰ পৰা পইচা উলিয়াব লাগে। মা, আপুনি মাথোন মোৰ এই নতুন আইফোনটো ধৰি এটা পজ দিয়ক, দেখিব আমাৰ ঘৰত কেনেকৈ লক্ষী সোমাই আহে। অফিচৰ পৰা আহি মই ভাবিছিলোঁ শান্তিৰে বহি চাহ খাম, কিন্তু ইয়াত দেখোন গোটেইখন চিৰিয়াখানাৰ দৰে হাই উৰুমি চলি আছে। বৰ বোৱাৰীয়ে ডাইলগ মাৰিছে আৰু সৰু বোৱাৰীয়ে কেমেৰা ধৰিছে। মাজতে আমাৰ মাৰ অৱস্থা বৰ শোচনীয় হৈ পৰিছে। মোৰ জীৱনটো কেৱল পইচা যোগান ধৰা এটা মেচিন হৈ পৰিল। কাৰো মুখত এটা মিঠা মাত নাই। ককাইদেউ, আপুনি বুজি নাপায়, জিম্পিয়ে আজি যিটো ভিডিঅ' বনাইছে সেইটো 10,000 কমেণ্ট আহিলে আমি এটা ডাঙৰ স্পনচৰ পাম। আপুনিও অলপ হাঁহি মাৰি মাৰ কাষত থিয় হওক, তেতিয়া আমাৰ এজনী আইডিয়েল ফেমিলি যেন লাগিব। আমাৰ ঘৰৰ কাজিয়াবোৰ আচলতে আমাৰ বাবে একো এটা ডাঙৰ বিজনেছ আইডিয়া। বৰক, তই দেখোন সেই জিম্পিৰ দৰে কথা ক'বলৈ শিকিলি। তই কি আমাৰ ইনষ্টাগ্ৰামত বিক্ৰী কৰি পইচা কিনিবি নেকি? মই জীয়াই থকা পৰ্যন্ত এই ঘৰৰ কোনো ভিডিঅ' বাহিৰত যাব নোৱাৰিম, নহ'লে মই চাবিপাতটো নলত পেলাই দিম। তহঁতৰ বাবে সকলো বস্তুৱে যদি বিজনেছ হয়, তেন্তে মোৰ আশীৰ্বাদবোৰৰ মূল্য কি হ'ব? মা, আপুনি ঠিকে কৈছে। এই চাবিপাত কেৱল মোৰ হাততহে সুৰক্ষিত হৈ থাকিব, কাৰণ মইহে ঘৰৰ প্ৰতিটো বস্তু হিচাপ ৰাখোঁ। জিম্পিৰ হাতত দিলে তাই এই পাত বিক্ৰী কৰি কিবা নতুন এই মুখত ঘঁহা কিছুমান কিনি আনিব, যিটো তাইক বেছিকৈ ধুনীয়া দেখুৱাব। মা, এতিয়া মই পূজাৰ বেলপাত বিচাৰি যাব হ'ল, নহ'লে আপুনি মোক সেই সৰু বোৱাৰীৰ দৰে বিচাৰিব। হ'ব, যা যা, আৰু তহঁতিও নিজৰ নিজৰ কামত লাগব যা। জিম্পি, তুমি কেৱল কেমেৰা ধৰি ঘূৰি ফুৰিলে নহ'ব, পাকঘৰত কেনেকৈ ডাইলত ফুৰণ দিয়ে সেইটো শিকিব লাগিব। মোৰ এই মছলা গোন্ধটোৱে যেতিয়া ওপৰ নাকত লাগে, তেতিয়া অফিচৰ সকলো টেনশ্যন পাহৰি যায়। কিন্তু তুমি কেৱল অৰ্গেনিক আৰু ডায়েট বুলি কৈ আমাৰ ঘৰৰ আচল খোৱা বোৱাৰ সোৱাদটোৱে হেৰুৱাই পেলাইছা। বাইদেউ, ডাইলত কেনেকৈ ফুৰণ মাৰে সেইটো পুৰণি যুগৰ কাহিনী। আজিকালি মানুহৰ ডাইলৰ কালাৰিং কেনেকুৱা সেইটোহে কেমেৰাত চাই ভাল পায়। মই যদি আপোনাৰ এই তেলৰ চিটকনিবোৰ শ্ল' মোশ্যনত দেখুৱাব পাৰোঁ, তেন্তে 10,000 ভিউজ একেলগে আহিব। মাৰ চাবিপাত পালে মই প্ৰথমে এই পাকঘৰত মডুলাৰ কিচেন কৰি পেলাম, য'ত আপুনি এতিয়াৰ দৰে ঘামিব নালাগে। তহঁত দুজনী কথা শুনি থাকিলে মোৰ পেটটো ভোকতে কলমলাই থাকিব, কাৰণ মছলা আৰু ভিডিঅ'ৰ মাজত ভাতকেইটা এতিয়াও সিজা নাই। ৰিম্পিয়ে ফুৰণ দিলে পাকঘৰটো ধোঁৱাময় হৈ পৰে, আৰু জিম্পিৰ লাইটবোৰে মোৰ চকুৰ দুটা ফচাই পেলাইছে। চাবিপাত লৈ যিমান কল্পনা কৰিছ সেইবোৰ একোৱেই নহয়, কাৰণ মই নিজেই এতিয়া হোটেলৰ পৰা অৰ্ডাৰ দিম। মা, সঁচাকৈ আজি হোটেলৰ পৰা খোৱাটোৱে ভাল হ'ব নেকি? কাৰণ এই দুয়োজনী কাজিয়া মোৰ ভোকটোৱে মাৰি পেলাইছে। এজনীয়ে কয় মছলা বেছি হ'লেহে পুৰুষে ভাল পায়, আৰু আনজনীয়ে কয় ভিডিঅ' ধুনীয়া হ'লেহে দুনিয়াই চিনি পায়। মই এতিয়া ক'ত যাওঁ, কাৰ কথা শুনো? মোৰ দৰে দুৰ্ভগীয়া স্বামী আৰু কোনো নাই। ককাইদেউ, আপুনি চিন্তা নকৰিব। জিম্পিয়ে আজি যিটো কণ্ট্ৰেক্ট পাইছে তাৰ পৰা আমি গোটেই মাহটো হোটেলত খাব পাৰিম। আমাৰ ঘৰৰ পাকঘৰটো কেৱল এটা শ্বুটিং স্পট হিচাপে ব্যৱহাৰ কৰিলেহে বেছি লাভ হ'ব। মাৰ চাবিপাত সেইকাৰণে আমাক লাগে, যাতে আমি এই গোটেই ঘৰখন এটা ষ্টুডিঅ' বনাব পাৰোঁ। বৰক, তুমি তোমাৰ ঘৈণীয়াৰ নিচিনা পাগল হৈ গ'লা নেকি? ঘৰখন ষ্টুডিঅ' হ'লে মোৰ আচাৰৰ বৈয়ামবোৰ ক'ত থাকিল? মা, আপুনিচোন জানেই মই কেনেকৈ এই ঘৰখন চলাই আছোঁ। মই জীয়াই থকা পৰ্যন্ত এই পাকঘৰত কোনো কেমেৰা চলিব নোৱাৰে। এইখন ঘৰ সংস্কাৰেৰে চলে, লাইক বা ছাবস্ক্ৰাইবৰ পইচাৰে নহয়। বাইদেউ, সংস্কাৰেৰে পেট নভৰে। আজিকালিৰ যুগত ডিজিটেল উপাৰ্জনহে আটাইতকৈ ডাঙৰ সংস্কাৰ বুলি মানুহে ভাবে। আপুনি যেতিয়া দেখিব যে মোৰ এটা ভিডিঅ'ৰ পৰা আপোনাৰ আচাৰৰ ডেমো গোটেই ইণ্ডিয়াই চাইছে, তেতিয়া আপুনিও আনন্দিত হ'ব। মা, আপুনি চাগে আমাক বুজি পোৱা নাই, কিন্তু আমি আপোনাকো এতিয়া এজনী পপ এণ্ড কুল শাহুৱেক বনাম। মোক কুল শাহুৱেক বনাই কি লাভ হ'ব? মইচোন চাবিপাত কঁকালত বান্ধি ঘূৰি ফুৰিলেই ভাল পাওঁ। তহঁতে মোক লৈ যিমানবোৰ প্লেন কৰিছ, সেইবোৰৰ পৰা মোৰ চাবিপাতৰ লগত কোনো সম্পৰ্ক নাই। মোৰ আলমাৰীত যিমানখিনি সাঁচতীয়া ধন আছে, সেইখিনি মই কোনো ষ্টুডিঅ' বনাবলৈ কেতিয়াও নিদিওঁ। মা, এতিয়া আপুনিও আৰম্ভ নকৰিব। মই কেৱল শান্তিকৈ ভাতকেইটা খাব বিচাৰিছিলোঁ। যদি মছলা আৰু চাবিৰ যুদ্ধ শেষ নহয়, তেন্তে মই আজিৰ পৰা অফিচতে থাকিবলৈ ল'ম। ঘৰত সোমালে কেৱল ডাইলৰ ফুৰণ আৰু কেমেৰাৰ ফ্লাছ লাইটৰ মাজত মোৰ জীৱনটো অতিষ্ঠ হৈ পৰিছে। মা, আপুনি চিন্তা নকৰিব, মই আপোনাৰ পূজা প্ৰসাদ লৈ আহিছোঁ। আপুনি সেইখিনি খাই শান্ত হওক। চাবিপাত মোৰ ওচৰত থাকিলেহে আপোনাৰ আৰু আপোনাৰ এই ঘৰখনৰ মৰ্যাদা বাচি থাকিব। তহঁতে চিন্তা নকৰিবি, তহঁতক কাকো মই চাবিপাত নিদিওঁ। তহঁতি যি কৰিলেও মোৰ মন গলাব কেতিয়াও নোৱাৰ। যা, নিজৰ নিজৰ কাম কৰিব যা।
যোৱা তোমালোকৰ কামবোৰ সোনকালে কৰা। মোৰ ভোক লাগিছে, মোক ভাত দিয়া, নহ'লে মই এনেকেই ৰাতিটো শুই থাকিম। ময়ো যাওঁ, ফটো এখন মাৰিবলৈ আছে, ধুনীয়াকৈ ফটোখন মাৰি আপডেট দিওঁ। বাইদেউ আপুনি লাগক গৈ যাওক, মোৰ কাম এটা আছে, মই কাম কৰোঁগৈ। সকলো কামৰ বোজা মোক দিব আৰু চাবিপাত মুখলৈ নিদিয়ে। জিম্পি, তুমি কিয় ভাবিছা যে শাহুৱে চাবিপাত আলমাৰীৰ ওপৰত থৈ দিব? তেওঁ ইমান কেঁচা নহয়। মই জানো তেওঁ গা ধুবলৈ যাওঁতেও চাবিপাত নিজৰ গামোচাখনৰ লগতে লৈ যায়, যাতে কোনেও চুব নোৱাৰে। এই আলমাৰীটোত কি ৰহস্য আছে সেইটো কেৱল মইহে জানিব পাৰিম, যদিহে মই তেওঁক পতি আনিব পাৰোঁ। মোৰ নিচিনা বিশ্বাসী বোৱাৰী এজনীকে তেওঁ এদিন এই কুকুৰ ভঁৰালৰ দায়িত্ব সঁপিব বুলি মোৰ বিশ্বাস আছে। বাইদেউ আপুনিচোন পুৰণা কালৰ ধাৰাবাহিকৰ দৰে কথা কৈ আছে। আজিকালি আলমাৰী চাবিয়ে নহয়, পাছৱৰ্ড বা ফিংগাৰ প্ৰিণ্টেহে চলে। মই শাহুৱেক কৈছোঁ যে এটা ডাঙৰ তলাটো সলাই এটা ডিজিটেল লক লগাব লাগে, যাতে কোনেও গম নাপায়। মই যদি এবাৰ সেই লকটোৰ এক্সেছ পাই যাওঁ, তেন্তে আপোনাৰ চাবিপাত বিচাৰি হাহাকাৰ কৰিব লগা দিনবোৰ শেষ হ'ব। আমাৰ এই ঘৰখনত এতিয়া টেকন'লজিহে দৰকাৰ। আপোনাৰ এই বিশ্বাসৰ আমল এতিয়া উকলি গ'ল। তহঁত দুইজনীয়ে মোৰ দুৱাৰমুখত কি কৰি আছ? কিবা চোৰ সোমাইছে নেকি, নে তহঁতেই চুৰ কৰিবলৈ প্লেন কৰিছ? মোৰ আলমাৰীত কি আছে সেইটো জানি তহঁতৰ কি লাভ হ'ব? তাতচোন কেৱল মোৰ পুৰণা ফটো আৰু স্মৃতিবোৰহে আছে। চাবিপাত মোৰ কঁকালতে সুৰক্ষিত আছে, আৰু ইয়াৰ বাবে তহঁতে ইমান চাতুৰি কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। মোৰ ব্যক্তিগত কথা, তহঁতৰ এই ডিজিটেল আৰু সংস্কাৰী চকু দুটা নুঘূৰালেই মই শান্তি পাম। মা, এই দুয়োজনীয়ে আপোনাক শুবলৈকো নিদিব যেন পাইছোঁ। সিহঁতৰ চকু কেৱল আপোনাৰ সেই আলমাৰীটোৰ ওপৰত। মই অফিচৰ পৰা আহি দেখিছোঁ সিহঁতে আপোনাৰ কোঠাৰ বাহিৰত কিবা এটা ফুচফুচাই আলোচনা কৰি আছে, যেন কিবা এটা বিৰাট ডাঙৰ অভিযানে চলিছে। মোৰ জীৱনটো এই চাবি আৰু কেমেৰাৰ মাজত সোমাই একেবাৰে চেপা খাই গৈছে। মই ক'ত শান্তি বিচাৰি পাম? অৰূপ হিচাপে মোৰ কোনো মূল্য নাই, কেৱল মা আৰু ঘৈণীৰ মাজত মই এটা ফুটবল হৈছোঁ। ককাইদেউ আপুনি কিয় ইমান টেনশ্যন লৈছে? জিম্পিয়েচোন এইটো দৃশ্যৰ ৰেকৰ্ড কৰিছে, যাতে আমাৰ ব্লগত এটা ডাঙৰ টুইষ্ট আহে। আমাৰ ফলোৱাৰ্ছবিলাকে বিচাৰে যে শাহুৱেক আৰু বোৱাৰীৰ মাজত অলপ ৰহস্যময়ী নাটক চলক, যাতে ভিউজবোৰ বাঢ়ি যায়। আমাৰ আলমাৰীটো খোলাৰ এটা ভিডিঅ' বনাব পাৰিলে আমাৰ চেনেলটোৱে চিলভাৰ প্লে বুটন পাবলৈ বেছি দিন নালাগে। আমাৰ বাবে এইটো এটা কেৱল আলমাৰী নহয়, ই এটা সোণৰ কণী পৰা হাঁহৰ দৰে। বাৰু তুমি মাক এতিয়া সোণৰ কণীৰ পৰা হাঁহ বুলি ক'বলৈ লাজ কৰা নাই? তোমাৰ সংস্কাৰবোৰ ক'ত গ'ল বাৰু? মায়ে এতিয়া আমাৰ বাবে এজনী বিজ্ঞাপনৰ মডেল নহয়, তেওঁ এই ঘৰৰ মালিনী, আৰু তেওঁৰ মৰ্যাদা ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। মই কেতিয়াও নিবিচাৰোঁ যে তেওঁৰ ব্যক্তিগত বস্তুবোৰ ইণ্টাৰনেটত মানুহে হাঁহিৰ খোৰাক হিচাপে লওক আৰু আমি অপমানিত হওঁ। মোৰ বাবে চাবিপাত দায়িত্বৰ প্ৰতীকহে, জিম্পিৰ দৰে পইচা উপাৰ্জনৰ উপায় নহয়। বাইদেউ আপোনাৰ এই মৰ্যাদাৰ ভাষণবোৰ এতিয়া বৰ আমনিদায়ক হৈ পৰিছে, কাৰণ পইচা নাথাকিলে কোনো মৰ্যাদাই কামত নাহে। মাক মই এজনী জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ বনালেহে তেওঁৰ মূল্য আৰু বাঢ়িব, আৰু মানুহে তেওঁক সন্মান কৰিব। আজিৰ যুগত যিমান বেছি ভিউজ সিমান বেছি পাৱাৰ, গতিকে চাবিপাত মোৰ হাতত থাকিলেহে এই ঘৰৰ উন্নতি হ'ব। আপুনি কেৱল পূজা কৰি আৰু চাফা কৰি থাকিলে আমাৰ ঘৰখনৰ ঋণবোৰ কেতিয়াও পৰিশোধ নহয়। তহঁতে মোৰ ঋণৰ কথা কিয় চিন্তা কৰিছ? মইচোন কাৰো পৰা এক পইচা ধাৰ লোৱা নাই। মোৰ আলমাৰীটোত যিখিনি আছে সেয়া মোৰ নিজৰ। মোৰ সাঁচতীয়া ধনখিনিলৈ তহঁতে যদি ব্যৱসায় কৰিব খুজিছ, তেন্তে সেয়া বাদ দে। মোৰ চাবিপাত মই কেতিয়া কাৰ হাতত দিওঁ সেয়া মই নিজে ঠিক কৰিম। তহঁতৰ এই হাহাকাৰবোৰে মোক প্ৰভাৱিত কৰিব নোৱাৰে। এতিয়া সকলো মোৰ কোঠাৰ পৰা আঁতৰি যা, নহ'লে মই দুৱাৰত নতুনকৈ আৰু এটা ডাঙৰ লোহাৰ তল লগাই দিম। মা, আপুনি ঠিকেই কৈছে। এইবিলাক হাই উৰুত মোৰ মূৰটো ফাটি যোৱা যেন হৈছে, আৰু মই এতিয়া একাপ কফি খাব বিচাৰিছোঁ। কোনোবাই মোক এপাক কফি দিব পাৰিবনে? নে মই নিজে গৈ পাকঘৰত কেমেৰা সন্মুখত থিয় হ'ব লাগিব? মোৰ ভাগৰটো কোনেও নুবুজে, কেৱল নিজৰ স্বাৰ্থৰ বাবে মাৰ আলমাৰীটোত চকুলি থকাটোৱেই এতিয়া সিহঁতৰ একমাত্ৰ কাম। মই বিচাৰোঁ যে আমাৰ ঘৰত আকৌ সেই আগৰ দিনবোৰ ঘূৰি আহক, য'ত কোনো চাবিপাতৰ যুদ্ধ নাছিল। ককাইদেউ আপুনি কফি খোৱাৰ কথা কৈছে যেতিয়া, জিম্পি তুমি কফি বনোৱাৰ এটা ASMR ভিডিঅ' বনাই দিয়া। ৰিম্পিৰ বাবে সহায় কৰি দিলে আৰু বেছি ভাল হ'ব, কাৰণ চাবিপাতৰ যুদ্ধৰ পাছত কফি খোৱাটো এটা ভাল এণ্ডিং হ'ব। আমাৰ দৰ্শকে আমাৰ এই ঘৰুৱা কাজিয়াবোৰক বৰ মৰমেৰে গ্ৰহণ কৰিছে, আৰু কমেণ্টবোৰ বৰ ধনাত্মক আহিছে। মা, আপুনিও কফি খাব নেকি? আমি আপোনাৰ সেই চিৰিয়াছ লুকটো এটা চুটি ভিডিঅ'ত দেখুৱাব বিচাৰোঁ। তহঁতি মোৰ কোঠাৰ পৰা যাবিনে, নে মই বেলেগ ব্যৱস্থা কৰিব লাগিব? যাওঁ দিয়া, নিজৰ নিজৰ কাম কৰি কৰোঁগৈ। ইহঁতকেইজনে মোক শান্তিত শুবলৈও নিদিব যেন পাইছোঁ।